Hi everyone. এটা মানে এতিয়া বৰ্তমান দেখি আছো এই জুবিন দা যোনটো সেকেন্ড গান সেই গানটো ৰিলিজ দিছে মানে প্লেটফৰ্মত এৰি দিছে আৰু সেই গানটোক লৈ আগৰ গানটোতো যেহেতু ৰাজেশ ভূঞাই তাই ক'লেই যে ইয়াত কোনো মানে কি ব্যৱসায় নকৰিব গানটোক লৈ পেলাই ডাউনলোড কৰি কিয় দিছে আপোনালোকে মানে বুজি পোৱা নাই বাৰে বাৰে ইমানকে ৰিকুৱেষ্ট কৰিছে ডাউনলোড কৰি পেলাই তেনেকৈ কৈ পেলাই এডিটিং কৰি জিটি মানে সেইখিনি ব্যৱসায় নকৰিব আৰু মন গৈছে আপোনালোকে যোনটো মানে কি জুবিন গাৰ্গৰ হেৰি খুলি দিছে সেইটো য'ত যোনটো প্লেটফৰ্মত ৰিলিজ দিছে সেইটো পৰা শ্বেয়াৰ কৰক গানটো শ্বেয়াৰ কৰিলেনো ভিউজ বেছি হ'ব ভাইৰেল হ'ব সেইটোহে বিচাৰিব লাগে নাইবা আকৌ আপোনালোকে নিজে নিজে এডিটিং কৰি গানখিনি কিয় মানে নিজৰ হেৰিয়ত দি আছে পেজত হওক ইউটিউবৰ একাউণ্টত হওক কিয়লে দি আছে মানে বুজি পোৱা নাই লাজৰম নাই নেকি লাজৰম নথকা মানুহৰ নিচিনাকৈ মানে সেই একেটা ভুলকে আকৌ কিয় কৰি আছে বুজি পোৱা নাই মানে বাৰে বাৰে কৈছে যিহেতু ব্যৱসায় নকৰিব অক্ষয়ধান টিভি চেনেলতো যিহেতু কৈছে মানুহজনে আৰু তাৰ পাছতো আপোনালোকে সেই একেটা ভুলকে গানটো আকৌ ডাউনলোড কৰি এডিটিং কৰি কিবা কিবিখন কৰি আছে তেনেকুৱা নকৰিব এইটো যিহেতু লাষ্ট চিনেমা জুবিন দাৰ এইটোৱে শেষ সেইটো কাৰণে এটা নিৰ্দিষ্ট যোনটো চেনেলৰ পৰা গৈছে সেইটো চেনেলতে আপোনালোকে এইটো কি কয় শ্বেয়াৰ কৰক সেই জুবিন দাৰ ফ্ৰেণ্ড হিচাপে সেইখিনি কৰক শ্বেয়াৰ কৰক কিন্তু এডিটিং কৰি কিয়লে আকৌ নিজে নিজে ব্যৱসায় কৰিছে সেইটো কমচে কম বাদ দিয়ক এৰি দিয়ক ভাল কথা নহয় লাষ্ট শৰ্ম আছে যদি অন্তত এই জুবিন দাৰ এই ৰৈ ৰৈ বিনালে যোনখন চিনেমা যিখন মানে কি কয় গানকেইটা আপোনালোকে কপি পেষ্ট কৰি জিটিখন নকৰিব মানে